আপোনালোকে বাৰু ৰাইচৰ মমো খাইছেনে মানে চাউলৰ পৰা বনোৱা মমো খাইছেনে মই আজি চাউলৰ পৰা বনোৱা মমো ৰেচিপিটো আপোনালোকলৈ আগবঢ়াইছো যিসকলে খোৱা নাই মোৰ ৰেচিপিটো চাই উপকৃত হ'ব বুলি আশা কৰিলো আহক তেতিয়াহলে মোৰ ভিডিওটোৰ মাজলৈ যাওঁ এতিয়া মই ইয়াত একাপ মানে এপোৱামান হ'ব আৰু জহা চাউল লৈছো চাউলটো আন্দাজমতে ললৈ হ'ব আপুনি কেইজন মানুহৰ বাবে বনাই আৰু চাউলখিনি মই এতিয়া প্ৰায় 1 ঘণ্টা মানৰ বাবে তিয়াই ৰাখিলো এতিয়া মই boneless chicken লৈছো প্ৰায় 300 গ্ৰাম মান আৰু ইয়াতে মই অলপ বন্ধাকবি কাটি ললো মোৰ পাত্ৰটো সৰু হ'ল এটা ডাঙৰ পাত্ৰত মিশ্ৰণটো লৈ ললে হ'ব আৰু দুটা পিয়াজ দিছো যিমানখিনি মিশ্ৰণ আপোনালোকে যি মিলাও বুলি ভাবে মমোৰ মাজত মাংস নিদিলেও হ'ব ভেজ মমো বনাও বুলি ভাবিলে ইয়াতে মই পিয়াজ নহৰু আদা কবি এইখিনি সকলোখিনি সামগ্ৰী এতিয়া মিক্সিৰ বাটিত মিহি কৰি লম মানে মাংসখিনি একেলগে ইয়াৰ লগতে মিলাই পেলাই মিক্সিত পিছি লম অকনমান কবি আৰু পিয়াজ মই ডাঙৰ ডাঙৰকৈ ৰাখিলো একেবাৰে মিহি পেষ্ট বনাই নাপেলালো আৰু এতিয়া এই মিশ্ৰণটোত মই অকনমান জলকীয়া গুৰি আৰু অকনমান নিমখ আন্দাজমতে দি দিলো এইখিনিতে আপোনালোকে মছলা ব্যৱহাৰ কৰক বুলি ভাবিলে পাৰিব আমি মছলাটো খুব কমেই খাওঁ হেহে মছলা ইয়াত ব্যৱহাৰ কৰা নাই আৰু ভালদৰে এতিয়া মই হাতেৰে মিশ্ৰণটো এই নিমখ আৰু জলকীয়া গুৰিখিনিৰ সৈতে মিহলাই ললো আৰু এইখিনি পিছি থাকোতে দিলেও হ'ব আৰু এতিয়া এই মিশ্ৰণটো ভালদৰে হাতেৰে মিহলাই লোৱাৰ পিছত সৰু সৰুকৈ যিমানটো জোখত আপুনি মমো বনাও বুলি ভাবে সিমানটো জোখত এইদৰে লাৰু কৰি যাব এতিয়া আমাৰ প্ৰায় 1 ঘণ্টা মানৰ চাউলখিনি তিয়াই থোৱাৰ পিছত ভালদৰে ধুই ললো ইয়াত জহা চাউল যে ল'ব লাগিব কথা নহয় যিকোনো চাউল ললেই হ'ব আপোনাৰ ওচৰত বাসমতি ৰাইচ থাকিলে বাসমতি ৰাইচ দিলে আৰু ভাল হয় দেখিবলৈ আৰু এতিয়া এই আমাৰ মাংসৰ লাডুটো এই চাউলখিনিত এইদৰে লেটিয়াই ললো অলপ বেছিকৈ চাউলখিনি লগাকৈ ভালদৰে লেটিয়াই ল'ব লাগিব তেতিয়া চাউলখিনি বেছি হলে আমাৰ বস্তুটো ভাল হ'ব মাংসৰ আটাইকেইটা লাডুৰ লগত এতিয়া মই এই চাউলখিনি এইদৰে লেটিয়াই ললো যিমান কেইটা বনাও বুলি ভাবে হেতু নিজৰ জোখত চাউলটো তিয়াই ল'ব পাৰিব আৰু এতিয়া মমো বনোৱা পাত্ৰটোত এইদৰে মই এইকেইটা ভাপত দিলো আৰু আপুনি অলপ সময়ৰ মাজে মাজে চাই থাকিব টাইমটো নিজৰ আন্দাজমতে ললেই হ'ব আৰু এতিয়া এয়া মই অলপ পিছত চাইছো যে আমাৰ মমো কেইটা ৰেডি হৈছে আৰু এতিয়া ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত এইকেইটা আমি পৰিবেশন কৰিব পাৰিম ময়দাৰ মমোটো এইদৰে চাউলৰ মমো খাবলৈ খুবেই ভাল লাগে আপোনালোকেও যদি ঘৰত এইদৰে ট্ৰাই কৰো বুলি ভাবে খুবেই স্বাস্থ্যসন্মত হয় কেতিয়াবা আপুনি নিজৰ ল'ৰা ছোৱালীক টিফিনতো এইদৰে স্কুললৈ বা কলেজলৈ দি পঠিয়াব পাৰিব আৰু এয়া ভিতৰখিনি ইমান ধুনীয়াকৈ সিজিছে চাবচোন মই মানে ফালুতে ৰখিবই নোৱাৰিলো অকনমান টেষ্টিং কৰি চালো আৰু আপোনালোকে ভিডিওটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু এতিয়া
এইখিনি আপুনি চচ নাইবা চাটনিৰ লগত পৰিৱেশন কৰিব পাৰিব। ভিডিঅ'টো ইমান সময় চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল। যদি আপোনালোকে এইদৰে চাউলৰ ম'ম' খোৱা নাই, এবাৰ জুতি লৈ চাবচোন, বহুত ভাল লাগে। মানে ময়ো বেয়া পাওঁ, ইটো ম'ম' মই ইমান ভাল নাপাওঁ, কিন্তু এইদৰে বনোৱা ম'ম'টো খাবলৈ বহুত ভাল লাগে।